পাঞ্জাবত আম আদমি পাৰ্টিৰ চৰকাৰ আছে আৰু আম আদমি পাৰ্টিৰ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লোৱা আমি পৰিলক্ষিত হৈছে আৰু দেখিছো যে পাঞ্জাবৰ সিএম আম আদমি পাৰ্টিৰ সিএম ভগৱত মান ডাঙৰীয়াই 19খনকৈ টোল গেট পাঞ্জাবত সম্পূৰ্ণৰূপে শ্বাটডাউন কৰি দিছে আৰু তেওঁ ক্লিয়াৰ মেছেজ দিছে যে সাধাৰণ জনতাই যেতিয়া ভেহিকলছ কিনে বাহন কিনে তেতিয়া তেওঁ অলৰেডি আমাক চৰকাৰক টেক্স পে কৰে ৰোড টেক্স বহুত কিবা কিবি টেক্স পে কৰে গতিকে এতিয়া আৰু টোল টেক্স পে কৰাৰ কোনো ধৰণৰ কথা নাহে ইয়াতে গতিকে তেওঁ 19খনকৈ টোল গেট সম্পূৰ্ণৰূপে শ্বাটডাউন কৰি দিছে এইটো এটা পাঞ্জাবৰ সাধাৰণ জনতাৰ কাৰণে এটা ডাঙৰ সকাহ লগতিকে আৰু লগতে আমাৰ ভাৰতবাসীক এটা ডাঙৰ এটা মেছেজ দিব বিচাৰিছে তেওঁ আৰু সেই মেছেজটো আমি ডেফিনেটলি আমি লোৱাটো দৰকাৰ এটা কথাটো হল অসমত কিন্তু তাৰ বিপৰীতে আমি টোল গেট বাঢ়ি থকাহে দেখিছো তাৰ কমিব চাৰি বাঢ়ি গৈ আছে অসমৰ সৰ্বশ্ৰেষ্ঠ যিয়ে নিজকে মুখ্যমন্ত্ৰী সিএম বুলি ভাবে মুখ্যমন্ত্ৰী বুলি ভাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ খাহক হ'ব নেকি দিল্লীক ৰঙা চকু দেখুৱাই অসমত 19খন নালাগে 10খন আপুনি টোল গেট বন্ধ কৰি দেখুৱাওক অসমত এনে কৈ থাকে সাধাৰণ জনতাৰ কাৰণে কাম কৰিছো সাধাৰণ জনতাক সকাহ দিব কিবা কাম কৰিছো যদি পাৰে তেনেহলে এই কামটো কৰি দেখুৱাওক যদি আপোনাৰ সাহস আছে এই যিবিলাক টুল মাফিয়া বিলাকে দপদপাই আছে অসমত সেই টুল মাফিয়া বিলাকক আপুনি নাকি লগাই দেখুৱাওক গতিকে আমি সাধাৰণ জনতাই অলি আমি টেক্সে পে কৰি আছো আমি সাধাৰণ জনতাৰ যিখিনি খা সুবিধা পাব লাগিছিলে সেই খা সুবিধাখিনি আজিলৈকে পোৱাৰ সক্ষম হোৱা নাই গতিকে ৰাইজে ভাবিব হল আৰু যদি সঁচাকে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি সাহস আছে 10খন আপুনি টোল গেট বন্ধ কৰি দেখুৱাওক অসমত অসমৰ জনতাই বাহ বাদিব আপোনাক